নমস্কাৰ স্যার চকুত চানি পৰা মানে কি চকুত চানি পৰা মানে চকুৰ ভিতৰত এটা লেন্স বুলি ষ্ট্ৰাকচাৰ থাকে সেই লেন্সটো সাধাৰণতে স্বচ্ছ লেন্সখন যদি অস্বচ্ছ হৈ যায় তেতিয়াহ'লে তাৰ মাজেৰে পোহৰ পাৰ হৈ ৰেটিনাত পৰিব নোৱাৰে তেতিয়া আমি নেদেখোঁ তাক আমি চানি পৰা চানি পৰিলে সাধাৰণতে আমি কেটাৰেক্ট অপাৰেশ্যন কৰিব লাগে চানিটো গুচাই তাৰ ঠাইত আমি যদি লেন্স লগাই দিওঁ তেতিয়াহ'লে মানুহজনে ভালকৈ দেখা পাব পাৰে অপাৰেশ্যন নকৰাকৈ মেডিচিন বা চশমাৰে কাম কৰিব নোৱাৰি চকুত চানি পৰিলে সাধাৰণতে চশমা বা মেডিচিনেদি কোনো কাম নহয় কাৰণ সেইটো এটা বয়সৰ কাৰণে হ'ব লগা বস্তু গতিকে বয়সৰ কাৰণে হোৱা বস্তুটো আমি চানিটো গুচালেহে তাৰ ঠাইত আমি যদি লেন্স এখন লগাই তেতিয়াহে আমি ভালকৈ দেখা পাম মেডিচিন দিলে চানিটো নোহোৱা কৰিব নোৱাৰি আৰু চশমা দিলেও যেহেতু এখন আৱৰণ সেই আৱৰণৰ মাজেদি লাইট পাৰ হ'ব নোৱাৰে গতিকে আমি ভালকৈ দেখা নাপাম অপাৰেশ্যন আজিকালি বেছিভাগ আমি অত্যাধুনিক ফেকো পদ্ধতিৰ দ্বাৰা কৰোঁ তাতে আমি কটা চিঙা নকৰাকৈ সৰু এটা ছিদ্ৰ কৰি পেলাই অপাৰেশ্যন কৰা হয় আৰু ফেকো ইমালছিফিকেশ্যন পদ্ধতিৰ সহায়ত লেন্সটো আমি লিকুইফাই কৰি লৈ আহোঁ আৰু তাৰ ঠাইত এখন আৰ্টিফিচিয়েল ইন্ট্ৰাঅকুলাৰ লেন্স আমি চকুৰ ভিতৰত লগাই দিওঁ আৰু সেইটো লাইফ টাইম থাকে ধন্যবাদ